আমি অসম চৰকাৰে কালচাৰেল ডিপাৰ্টমেণ্টে সুধাকণ্ঠ ভাৰতৰত্ন অসমীয়াৰ সুযোগ্য সন্তান ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো বাৰ্থ চেণ্টেনেৰী আমি চেলিব্ৰেট কৰি আছোঁ আৰু সেই বাৰ্থ চেণ্টেনেৰীৰ বছৰটোতে আমাৰ যিটো 14তম তেখেতৰ ডেথ এনিভাৰ্চাৰী সেইটো আজি আমি চেলিব্ৰেট কৰিছোঁ আৰু যেনেকৈ আপোনালোকে দেখিলে 5,000তকৈও অধিক জনগণ সমাবেত হৈছে ইমান ৰ'দতো তেওঁলোক থাকি হিউমেন ইকলি বনাই হিউমেন চেইন বনাই তেওঁলোকে যিদৰে মানুহে মানুহৰ বাবেতো পাৰফৰ্ম কৰিছে তো খুব ভাল লাগিছে আৰু যিহেতু ধুবুৰী জিলাৰ লগত সুধাকণ্ঠৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল তেখেতৰ ছাত্ৰ জীৱন ধুবুৰী গভৰ্ণমেণ্ট বইজ হাই ছেকেণ্ডেৰীত তেখেতে পঢ়িছিল আৰু তাৰ উপৰিও বিভিন্ন সময়ত তেখেত হয়তো চিনেমাৰ কাৰণেই হওক বা সংগীত চৰ্চাৰ কাৰণে হওক বা সাহিত্য চৰ্চাৰ কাৰণে হওক ধুবুৰী জিলাৰ সাহিত্য সভাৰ লগত বা ধুবুৰী জিলাৰ শিল্পী সমাজৰ লগত তেওঁ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল তেওঁ যথেষ্টবাৰ ভিজিটো কৰিছিল সেই যিটো এটা চেতনা বা সেই এটা যিটো ইম'শ্যন মই ধুবুৰীবাসীৰ মাজতো দেখোঁ আৰু সুধাকণ্ঠৰ সৃষ্টিৰাজিটো এটা গদাধৰ নদীৰে হওক বা ধুবুৰী খেতিপথাৰৰে হওক এটা চাপো দেখিব পোৱা যায় চ' যথেষ্ট ভাল লাগিছে আৰু শিল্পী সমাজ যেনেকৈ আগবাঢ়ি আহিছে এইটো দেখিও ভাল লাগিছে আজি সন্ধিয়াও আমাৰ দুটা অনুষ্ঠান আছে গোলকগঞ্জত আছে আৰু বিলাসীপাৰাত আছে আমি আশা কৰিছোঁ তাতো এটা ভাল পাৰ্টিচিপেশ্যন হ'ব আৰু আপোনালোকেও যিদৰে গোটেই প্ৰিপেৰেশ্যনখিনি কভাৰ কৰিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ থেংক ইউ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৪ৰ্থ মৃত্যু দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত এখন শ্ৰদ্ধাঞ্জলি সভা আয়োজন কৰা হৈছিল এই সভাত মই নিজকে মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ পাই আনন্দিত অনুভৱ কৰিছোঁ লগতে বিশ্ব বৰ্ণাঢ্য সুধাকৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সৰু জীৱনী আৰু আমাৰ কলেজৰ অধ্যাপিকা এজনীয়ে সুন্দৰকৈ ইয়াত গাইছিলে ভাৰতবৰ্ষ তথা পৃথিৱীৰ ভিতৰত এটা চিনাকি নাম ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ভাৰতৰ সংগীত জগতৰ লগতে সামাজিক সম্প্ৰীতি মানৱতা একতাৰ তেখেত প্ৰতীক আছিল তেখেতৰ নিচিনা এজন বৰ্ণাঢ্য ব্যক্তিক অসম তথা ভাৰতবৰ্ষ হেৰুৱাই গভীৰ শোকত আক্ৰান্ত হৈছিলে তাকে আমি তেখেতক পুনৰ জীৱিত কৰাৰ কাৰণে আজিৰ এই প্ৰতি বছৰৰ দৰে অন্য বছৰৰ দৰে এইবেলিও এখন আটকধুনীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হ'ল এই ক্ষেত্ৰত মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক গভীৰভাৱে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এনেকৈ আমাৰ গণশিল্পীসকল যাতে সদায় অমৰ হৈ থাকে তেখেত এক বিৰল ভাৰতবৰ্ষৰ কাৰণে তথা অসমীয়া জাতিৰ গৌৰৱ তেখেত অমৰ হৈ থাকক এইখিনি কামনাৰে আমি আজি ইয়াত উপস্থিত হৈছিলোঁ
उत्कलगङ्गा विन्ध्य हिमाचल यमुना गङ्गा उज्जल जलधितरङ्गा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे